ৰাতিপুৱাৰ আৰম্ভণি কৰিছোঁ এয়া ল'ৰাৰ টিফিন বনোৱাৰ পৰা। গুড মৰ্ণিং এভৰিৱান, সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি এটা আমাৰ কাৰণে স্পেচিয়েল দিন হয়। তো স্পেচিয়েল দিন হ'লেও একো নাই, মানে একো বিশেষ নালাগে আৰু। ৰাতিপুৱাৰ পৰা এইবিলাক কৰোঁতে যায়, মানে সদায় ডিউটিখিনিতো কৰিবই লাগিব। কিন্তু সকলোৱে মাকৰ ডিউটিয়ে ৰাতিপুৱা স্কুলত যোৱা ল'ৰা ছোৱালী থাকিলেতো নিজৰ ডিউটিখিনি কৰিবই লাগিব ন। তো মোৰো আজি যদি স্পেচিয়েল দিন যদিও মানে তাকে আৰু সদায় কামখিনি কৰি আছোঁ। সদায় যিখিনি কৰিব লাগে তো সেইখিনিতো কৰিবই লাগিব। টিফিন ল'ৰা স্পেচিয়েল যদিও মানে হাজবেণ্ডে কোনো স্পেচিয়েল ফিল কৰোৱা নাই, একো নজনাৰ দৰেই আছে। তো আপোনালোকক দেখাম বাৰু কি কয়। তো চাই থাকক দিনটো মোৰ কেনেকুৱা যায় বাৰু। স্পেচিয়েল দিনটো তেওঁৰ মনত পৰে নে নপৰে তো দেখাম। এতিয়া বেটাক ভাত খোৱালোঁ। ৰাতিপুৱা উঠি আৰু এইবোৰে কৰিব লাগে আৰু, চব হাউচ ৱাইফৰে এইটো, মোৰ বুলি নহয়। তো তাক ভাত খুৱাই স্কুলৰ কাৰণে ৰেডি কৰাই আছোঁ। এতিয়া মোৰ বেটাক স্কুলত পঠাই দিওঁ। স্কুলত মোৰ বেটা এতিয়া স্কুললৈ গ'ল। তো দিনটোৰ আৰম্ভণি আৰু এতিয়াৰ পৰা মোৰ কাম ষ্টাৰ্ট, ব্যস্ততা, গোটেই দিনটোৰ ব্যস্ততা আৰম্ভ। আৰু এতিয়া মই ব্ৰেকফাষ্ট বনোৱাত লাগি যাওঁ। তো পাকঘৰলৈ গ'লোঁ। এতিয়া ৰাতিয়ে মই এইটো বুটৰ দাইল তিয়াই থৈছিলোঁ। তো মই আজি বনাম বুটৰ দাইলৰ তড়কা, মছলা তড়কা বুলি কয় এইটো। কিন্তু মই এইটো এনেকৈ বনাওঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুটি পৰঠা চবৰ লগত খাব পাৰি আৰু। মোৰ হাজবেণ্ডে মানে এইটো বহুত ভাল পায়, মই এনেকৈ তাক বনাই দিওঁ। আলহী আহিলেও এনেকৈ বনাই দিব। কেতিয়াবা বাৰু ৰেচিপি দি দিম, তো আজি বাৰু ৰেচিপি নিদিওঁ। তো অলপ জাষ্ট দেখাইছোঁ। এইফালে মই আটা মঠি আছোঁ, এইফালে তড়কাৰ কাৰণে মছলাবিলাক ৰেডি কৰি আছোঁ। বিলাহী, পিঁয়াজ, জলকীয়া। আমি দুজনে মানুহ, বেছি বনোৱা নাই, অলপে বনাওঁ। মোৰ ল'ৰাটোৰ স্কুলত যায়, সি নাখায়। মোৰ হৈয়ে গ'ল। এতিয়া শেষত অকণমান কাচুৰি মেথি দি দিছোঁ। বহুত টেষ্টি হয় দেই খাবলৈ, এইটো বহুতেই ভাল লাগে। আলহী আহিলেও দিব পাৰে এনেকৈ বুটৰ দাইলৰ এইখন তড়কা। তো বহুতে বেছি ভাল লাগে। আৰু কালাৰ চাওক, বহুত বেছি ধুনীয়া, একেবাৰে দেখাত মানে বহুত ধুনীয়া, খাওঁ খাওঁ লাগি যায় দেখিলে। তো এয়াই আৰু। এতিয়া আমি মানে ৰুটি পৰঠা লগত এতিয়া খাম আৰু আমি দুটাই। এতিয়া আহি গ'লোঁ ব্ৰেকফাষ্ট কৰিব। ব্ৰেকফাষ্টত মই খাই আছোঁ পৰঠাৰ লগত এয়া বুটৰ দাইলৰ তড়কা। হাজবেণ্ডে খাই আছে ৰুটি। মোৰ হাজবেণ্ডে অলপমান অইলটো স্কিপে কৰে, মানে পৰঠাটোত তেল থাকেতো। মই পৰঠা খালেও মই ঘি পৰঠাটো খাওঁ। তো হাজবেণ্ডে শুকান ৰুটিটো খায়। পিছে আজি স্পেচিয়েল দিন যদিও মানে একেবাৰে একো নজনাৰ দৰেই আছে। তো ময়ো একো কোৱা নাই আৰু, থাকিব দিয়া, পিছত কৈ আছোঁ। একো নাই, তেওঁ যাতে ওলোৱা নাই, ময়ো ওলোৱা নাই আৰু। থাকক, কিমান দেৰি থাকিব, পিছত মই আপোনালোকক দেখাম বাৰু ন কি কয়। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, দেখা পাব। আৰু ৰাতিপুৱাৰ টাইমখিনিতে আমি এনেকৈ মানে অকণমান টাইম পাওঁ আৰু। ৰাতিপুৱা হ'ল মানে ব্ৰেকফাষ্ট দৌৰা দৌৰি হৈ যায়। দৌৰা দৌৰি হয় একেবাৰে বাবু নোযোৱালৈকে, মানে বহুত দৌৰা দৌৰি হয়। তাৰপিছত আৰু এনেকৈ অলপ টাইম পাওঁ। ব্ৰেকফাষ্ট কৰি উঠি ইফালে কামত লাগি গ'লোঁ, ঘৰৰ কামত, ঘৰ চাফা কৰা। চব হাউচ ৱাইফৰে এইটোৱে ডিউটি ন। ৰাতিপুৱা ডিউটি মানে বা ঘৰ চাফা কৰা, ব্ৰেকফাষ্ট বনোৱা, তাকে কৰি আছোঁ। ব্ৰেকফাষ্ট বনোৱা হৈ গ'ল বাৰু। খাই লৈ এতিয়া আকৌ ঘৰ চাফা কৰাত লাগে। মোৰ বেটাৰ চব টেবুলত যে চব বস্তু এনেকৈ খেলি থৈছে, যোৱাৰ আগমুহূৰ্তলৈকে মানে চব এইবিলাক, মোৰ এভেঞ্জাৰ্ছ লাভাৰ হয়তো সি, চব এভেঞ্জাৰ্ছবিলাক তাৰ এনেকৈ মানে থৈ যায়। বাপেকৰ দৰে দেই, ছেম একদম বাপেকৰ দৰে। এতিয়া আৰু গোটেই ঘৰৰ কাম কৰি ভাত তৰকাৰী বনাই আজৰি হ'ম আৰু। দিনটো কেনেকৈ যায় গমেই নাপাওঁ। তো এনেকৈয়ে মোৰ ব্যস্ততা, দিনটোৰ ব্যস্ততা এনেকৈ যাওঁ। তাৰ মাজেৰে 2-এটা ভিডিঅ' বনাওঁ। ঘৰ চাফা কৰা, পূৰা আৰু চাফা কৰি থাকিব লাগে এনেকৈয়ে সদায়। তো আপোনালোক দেখাই আছোঁ, চাই থাকক। হেল্ল' গাইজ, চবৰ খোৱা লোৱা হ'লনে? আজি এটা কথা লৈ আহিছোঁ। কথাটো কি জানেনে? আজি 9 ছেপ্টেম্বৰ। আজি মোৰ কাৰণে স্পেচিয়েল দিন এটা। এই স্পেচিয়েল দিনটো মই দিনটো ৰখিলোঁ আজি। দিনটো মানে দিনটো গ'লেই আৰু। দুপৰীয়া ভাত চাত খাই আজৰি হ'লোঁ। এতিয়ালৈ কোনো খবৰ নাই আমাৰ মানুহজনৰ। মানে একো মনত নাথাকে, না মোৰ বাৰ্থডে না কি, একো এটা বস্তু মনত নাথাকে তাৰমানে। সদায় মই দুদিন আগত মনত কৰি দিব লাগে, তেতিয়া কিবা এটা ভাবিব আৰু। তাৰ বাহিৰে একো নাই। আজি মই এতিয়া সুধিম কি কৰিম বুলি ভাবিছে, আজি কি হয় সুধিম ভাবিছে, একো নাজানে। মই এতিয়া সুধিম, চাই থাকক। কি আজি? মই ষ্টেটাছ দিয়া নাই, একো ষ্টেটাছ লগোৱা নাই, এয়া কৰোৱা নাই। সেইকাৰণে গম পালোঁ। ষ্টেটাছ দিলে তাৰমানে ৰাতি 12টা বজাত মই ষ্টেটাছ দিওঁ, গম পায়ে যায় আজি ষ্টেটাছ একো লগোৱা নাই।
সেইকাৰণে মই ভাবিছোঁ চাওঁ কিমান দেৰিলৈ এনেকৈ থাকে, গম পাম নহয়। তো একো মনত নাথাকে হয়নে নাই? আজি কি এতিয়া এনিভাৰ্চাৰী জানে তাৰমানে ক'ৰবাত নিব লাগিব, কিবা প্লেনিং কৰিব লাগিব বুলি মানে কোৱা নাই আৰু এইয়া এনিভাৰ্চাৰী চব জানে। পুৰণা হ'লোঁ মই গাইজ, পুৰণা, বহুত পুৰণা হৈ গ'লোঁ, 9 বছৰ হ'ল নহয়। তো এই আৰু পুৰণা হৈ গ'লোঁ এতিয়া আৰু পাহৰি গৈছে আৰু হয়নে নাই? এতিয়া স্কুল সেই আৰু বাহানাটো মাৰিব, স্কুল পঢ়া, এক্সাম আহি আছে, স্কুল আছে, সেই বাহানাটো সেইটোৱে দৌৰিয়ে আছো ন। সেইটো এতিয়া একো প্লেনিং নাই, স্কুল খোলা এই বুদ্ধি আৰু মানে এইবিলাক বাহানা ক'ৰবাত নিব লাগিব বুলি। প্ৰত্যেক বছৰে তোমাক লৈ যাওঁ, নাজো লৈ যাম এতিয়া টেনশ্যন লৈ থাকে। আজি কেতিয়ালৈ দিনটোৱে গুচি গ'ল, মই ষ্টেটাছে দিয়া নাই সেইকাৰণে। ৰাতি ভাত তৰকাৰী বনাব মই নালাগে, ৰাতিপুৱাই ভিডিঅ' বনালোঁ, মই ৰাতিয়ে ভাবিছিলোঁ মই ভাত তৰকাৰী বনাব নালাগে হ'লতো বাহিৰত খুৱাই লৈ ক'ত ওচৰে পাজৰতহে যাওঁ, ক'ৰবাততো দিনটো স্পেচিয়েল বুলি ক'ৰবাত যাব নাপাওঁ। নাই ৰে বাবু, পঢ়া শুনা আছেতো, এক্সাম আহিছে, এইবোৰ চাব লাগিব এতিয়া। এই যেতিয়া বেছি হৈ যায় ন, বহুত দিন হৈ যায়, এই নতুনতে কেইদিনমান স্পেচিয়েল ফিল কৰাব আৰু তাৰপিছত পুৰণা হ'লে এইয়া ল'ৰা ছোৱালীক চাই থাক ঘৰত, ঘৰত ভাত বনোৱা, সেয়ে আৰু ময়ো সেইকাৰণে স্পেচিয়েল বুলি একো বনোৱা নাই। কালিৰে মাছ আছিল, সেয়ে খুৱাই দিছোঁ দিনত, কোৱাও নাই স্পেচিয়েল বনাম বুলি, কিয় ক'ম বুজিছা? এই যেনে কুকুৰ তেনে টাঙন, এইয়া লাগি গৈছে পূৰা। হ'ব দিয়া, হ'ব দিয়া, ৰাতি পাৰ্টি সেয়ে আৰু খুৱাই আনিব ক'ৰবাত, সেয়ে আৰু দিনটো ক'ৰবাত লৈ যাওঁ, ফুৰাওঁ ঘূৰাওঁ, একো নাই। মই ভাবিছিলোঁ ৰাতিয়ে মই ভিডিঅ' এটা বনাম, ৰাতি 12টা বজাত ক'ম আৰু তাৰপিছত ভাবিলোঁ নকওঁ, চাওঁ মনত আহেনে নাহে। ভাবিলোঁ আৰু ৰখিলোঁ ইমান দেৰি, ৰখি এতিয়া ভাত চাত খাই উঠিলোঁ, উঠি কিনে ভাবিছোঁ এতিয়াই ভিডিঅ'টোও বনাওঁ আৰু সুধোঁ আমাৰ এওঁক কিমান মনত আছে। এনেকৈ আৰু কি মনত থাকে, মই মনত পৰিয়ে আছে, মই জানিয়ে আছোঁ। মই বোলো চাওঁ কিমান টাইম। আম্মাহঁতে আমাৰ জানে, ফোন কৰিছে ৰাতিপুৱাই মোক, হেপী এনিভাৰ্চাৰী বুলি কৈছে আৰু এইটো ষ্টেটাছ ইমান নাচায় ন, মোৰ ভণ্টিয়ে দিছে আৰু তাই ফাৰ্ষ্ট ষ্টেটাছ লগাইছে, বাকী মই একো ষ্টেটাছ এতিয়ালৈকে দিয়া নাই। বুজিছা? পুৰণা হ'লে ন মানুহৰ চব বস্তুৰে এনেকুৱা হয় কি নহয়, পুৰণা হ'লে অকাতটো এই আৰু তাৰমানে আজি নতুন বুলি কি হয়, একো নাই, সৰু কথা, গোটেই জীৱনটো থাকিবই লাগিব। এইবিলাক ইমান ইম্পৰ্টেণ্ট বস্তু নহয়, যে আহিব যাব, মানুহ এটা ভালে থাকিলে হ'ল। কোনোবাই ছাৰপ্ৰাইজ এনিভাৰ্চাৰী ডিনাৰ ডেট প্লেন কৰি আছে আৰু তুমি ছাৰপ্ৰাইজ এনিভাৰ্চাৰী চব ৰেড কি একেবাৰে ছাৰপ্ৰাইজ পূৰা দিয়ে আৰু আমাৰ একো নাই। মইহে ক'ব লাগিব, মই এৰেঞ্জ কৰিব লাগিব, এই ছাৰপ্ৰাইজ মই দিব লাগিব, এনেকৈ পুৰণা হ'লে কাম নোহোৱা হৈ যায়, হয়নে নহয়? গুড ইভিনিং, কি খবৰ? ক'ৰবাত যাম বুলিতো গমেই পাইছে, ক'ৰবাত মানে এনিভাৰ্চাৰী পাৰ্টি চাৰ্টি বুলি ক'তো এতিয়া নাযাওঁ বাৰু, একোতো প্লেনিং নাছিলে, গমেই পাইছে হঠাৎ এতিয়া কৈ আছে কি ডিনাৰৰ কাৰণে বোলে ক'ৰবাত যায়, ক'ত লৈ যায় বাৰু মই গম নাপাওঁ, লৈ যাব আৰু ক'ৰবাত যোৱাৰ আগত আমাৰ সকলো মাইকী মানুহৰ ছোৱালীবিলাকৰ এটাই প্ৰব্লেম, হয়নে নহয় কওকচোন? মোৰো হৈ আছে বাৰু প্ৰব্লেমটো, এইয়া থ্ৰেডিং। কেনেকুৱা ভূত যেন লাগিছে, যিমানে ভালকৈ ক'ৰবাত ওলাই নাযাওঁ কিয় নহয়নে, থ্ৰেডিংখিনি নকৰিলে কিমান বেয়া দেখি, একদম মানে মই নিজকেতো ভূত যেন লাগি থাকে, মানে জাবৰ দৰে যে মুখখন জাবৰ হৈ আছে মোৰ মুখখন এতিয়া, সেইকাৰণে যাওঁ, পটকৈ যাওঁ, থ্ৰেডিংখিনি কৰি আহোঁ, তাৰপিছত মানে ক'ত যাই যাম আৰু এয়াই দেখাম বাৰু পিছত ভিডিঅ'ত। বাই। এইয়া ফাইনেলি ৰেডি, এতিয়া যাওঁ, 9টাই বাজিব, ডিনাৰ কৰি আহোঁ। ক'ত নিবা কোৱা? কি যাই থাকোঁ, জেগাটোৰ নাম ক'ব লাগিব, এনেকৈ কেনেকৈ হ'ব? ওচৰতে চাগে, এনেকৈ 9টা বজাত ওলাইছে, যাওঁ আৰু যিয়ে কি নহওক। পঢ়ালে ৰোমেণ্টিক হাজবেণ্ড নহ'লে কি হ'ল, চিনচিয়াৰ বাপেক আছে হয় কিন্তু দেই, পঢ়ালে গধূলিৰ পৰা, তো পঢ়াই মেলি এতিয়া যাব আৰু চবখিনি ৰাখিছে, ভালেই আৰু হাজবেণ্ড নহ'লেও বাপেকটো ভাল হৈছে যে, সেইটোৱে বহুত। এতিয়া যাওঁ আমি।
Hello guys, good evening. আমি ইয়াতে আহিছো আমি কিবা এটা খাম ইয়াতে আমি ৰেষ্টুৰেণ্টত কিবা খাম চিকেন খাম আলু চববিলাক খাম টেষ্টি লাগিব খাই এতিয়া আমাৰ অলপ পাৰ্চনেল ডিছকাশ্যন চলি আছে, চিৰিয়াছ ডিছকাশ্যন। তাকে কথা পাতি আছিলে আৰু কিবা কোনোবাৰ কথা কৈ আছিলোঁ দিয়ক। একদম চিৰিয়াছ আৰু পূৰা বেলেগ বেটাই পূৰা খেলি আছে। চিৰিয়াছ ডিছকাশ্যন কি বা কৈ আছিলোঁ বাপৰে বাপ। এইবাৰ ভাবিলোঁ ফটোকে উঠোঁ। একদম ডিছকাশ্যনৰ পিছত 1 ছেকেণ্ডত মুড চেঞ্জ। এতিয়া পজ দি থাকোঁতে আহি পালে ৱেটাৰ আকৌ। তো মই তান্দুৰী অৰ্ডাৰটো দিলোঁ। বনলেছ খাম নে এয়া তান্দুৰী খাম তাকে সুধি আছিলে। মই আৰু ভাবিলোঁ বনলেছ টিক্কাটোৱে দি দিওঁ, তাকে অৰ্ডাৰ দিলোঁ বনলেছ টিক্কা। ষ্টাৰ্টাৰত দিব দিছোঁ আৰু তাকে কৈ আছিলোঁ যে বনলেছ টিক্কাটো দিয়া। তো সেয়াই কৈছে আমাৰ বুঢ়াই আগেই মাত দিছে, সি বোলে চিকেন খাব। সি বাকী একো নাখায় ৰেষ্টুৰেণ্টত গ'লে, একো বেলেগ বস্তু নাখায়েই। চিকেন খাম বুলি কৈছেহে, তাকো একো নাখায়। আৰু নাখালেও সি একোৱে নাখালে, এক পেকেট পপকৰ্ন লৈ কেনে আমি যিখিনি টাইম স্পেণ্ড কৰিলোঁ সেইখিনি সি পপকৰ্ন পেকেট খাই খেদালে আৰু। আমাৰ এইটো যে হাঁহিবও নাজানে, তাকো বুজাব লাগে হাঁহি দিয়া বুলি। ইমানেই লাজকুৰীয়া বাপৰে। চব শিকাই দিব লাগে, হাঁহি দিয়া তেতিয়াহে হাঁহিব। গাইছ এতিয়া আৰু আমাৰ ষ্টাৰ্টাৰ আহি পালেই। Thank you for the treat. আৰু কিবা বাকী আছে কিবা লাগিব আৰু Thank you for the treat. ফটোশ্বুট কৰি আছোঁ, অলপ চেলফি লৈ উঠি আছোঁ আৰু দুয়োটাই কি কৰিম আৰু। ফটো উঠোৱা মানুহ নাই, নিজে নিজে উঠি আছোঁ। ওচৰৰে দাদা এজন আছিলে, তেওঁক ক'লো ফটো উঠাবৰ কাৰণে, তো তেওঁ দুখনমান মাৰি দিলে ফটো। আমি তাতে আৰু তিনিওটাই উঠিলোঁ আৰু ফটো। তাৰপিছত ভাবিলোঁ অলপ কফিকে খাই লওঁ, তাৰপিছত ঘৰলৈ যাওঁ আৰু কফি অলপ খাই হাজবেণ্ডে ক'লে চিয়াৰ্ছে কৰোঁ দিয়া অলপ। তাকে হাঁহি চিয়াৰ্ছ কৰিলোঁ। পিছে এতিয়া ঘৰলৈ যাওঁ দেই। বাই। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। বাই।